মাধৱ গুৰুজনাৰ 536 সংখ্যক আবিৰ্ভাৱ তিথি। হৰিনামৰ ধ্বনিৰে মুখৰ ৰাজ্যৰ আকাশ বতাহ। ৰাজ্যজুৰি পালন মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ। গুৰুজনাৰ জন্মস্থল লেটেকু পুখুৰীত সত্ৰীয়া পৰম্পৰাৰে দিনজোৰা কাৰ্যসূচী। আৰম্ভ কৰিব বিচাৰিছো গুৰুজনাৰ জন্মস্থল লেটেকু পুখুৰীত আয়োজন কৰা দিনজোৰা কাৰ্যসূচীৰে। ৰাজ্য বিভিন্ন সত্ৰ নামঘৰৰ লগতে গুৰুজনাৰ জন্মস্থান লেটেকু পুখুৰীত সত্ৰীয়া পৰম্পৰা অনুসৰি অনুষ্ঠিত হৈছে পবিত্ৰ আবিৰ্ভাৱ তিথি। সত্ৰীয়া পৰম্পৰাৰে পৰিচালিত লেটেকু পুখুৰী আৰু শংকৰদেৱ সংঘৰ নীতিৰে পৰিচালিত উজিৰৰ টোল দুয়োখন জন্মস্থানক সম্প্ৰতি একত্ৰীকৰণৰ প্ৰয়াসেৰে তৃতীয় বৰ্ষৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে দুয়োখন জন্মস্থানত একত্ৰিতভাৱে অনুষ্ঠিত হৈছে গুৰুজনাৰ আবিৰ্ভাৱ তিথি। দিনটোত ভকত বৈষ্ণৱে নাম কীৰ্তন আইসকলে হৰিনামৰ লগতে গীত মাত ভাওনাৰে উলহ মালহেৰে অনুষ্ঠিত হ'ব আবিৰ্ভাৱ তিথি। লেটেকু পুখুৰীত পুৱা সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীৰ পৰিচালনাত পতাকা উত্তোলন কৰাৰ পাছত ভকত বৈষ্ণৱ সহিতে গুৰুগৃহত সেৱা লোৱাৰ লগতে পাটনাদৰ জল শিৰত লৈ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন জনোৱা হয়। 536 সংখ্যক যি গুৰুজনাৰ মাধৱ জয়ন্তী উদযাপন কৰা হৈছে, ইয়াতে আমাৰ নিজৰ গুৰুজনাৰ জন্মস্থান, গতিকে আমি গুৰুজনাৰ জন্মস্থানত আমি গৌৰৱ কৰোঁ। সেয়ে আমি এদিনীয়া কাৰ্যসূচীৰে চেষ্টা কৰিছিলোঁ। ইয়াতে যিধৰণে পাতিব লাগে হয়তো চাগে আমি পৰা নাই, তথাপিতো ভকত বৈষ্ণৱসকল আমাৰ ইয়ালৈ আহিছে। ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো মহাপুৰুষ মাধৱদেৱ জন্ম জয়ন্তী উদযাপন। পুৱাই বাহিৰ কৰিলে ভাগৱত শোভাযাত্ৰা। ৰাজ্যৰ আন ঠাইৰ লগতে পূব যোৰহাটৰ অন্যতম পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো উলহ মালহেৰে গুৰুজনাৰ জন্ম জয়ন্তী আৰম্ভ হৈছে। পুৱা উষা কীৰ্তন, অক্ষয় বন্তিত তেল অৰ্পণ, নাম প্ৰসংগ, দিহানাম আদি বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ পাছতে ৰাইজৰ সহযোগত ভাগৱত ভ্ৰমণ আৰু সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰে। ঢেকীয়াখোৱা অঞ্চলৰ ৰাইজৰ লগতে সমগ্ৰ উজনি অসমৰ বহু সংখ্যক ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। আমি 4 দিনীয়া কাৰ্যসূচীৰে উৎসৱভাগী আমি আয়োজন কৰিছোঁ। আমাৰ প্ৰথমতে হ'ল আমাৰ গুৰুজনৰ ওপৰত আমাৰ ৰচনা প্ৰতিযোগিতা হ'ল, সত্ৰীয়া নৃত্য, খোল বাদন, আমাৰ বৰগীত আদি প্ৰতিযোগিতা হ'ল, দিহানাম প্ৰতিযোগিতা হ'ল, আজি আমাৰ সাংস্কৃতিক শোভাযাত্ৰা ওলাইছে। ইয়াৰ পিছতে আমাৰ যোগান, নাম পাঠ হ'ব। আমাৰ বিয়লিলৈ এখনি সভা হ'ব, যিখন সভাত আমাৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাতে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন আমি আশীৰ্বাদ জনাম। বিহপুৰীয়াতো ব্যাপক আয়োজন মহাপুৰুষ মাধৱদেৱৰ 536 সংখ্যক আবিৰ্ভাৱ মহোৎসৱৰ। যি সময়ত সত্ৰতকৈ গীৰ্জাঘৰৰ সংখ্যা বাঢ়িছে, মিচিং বসতি প্ৰধান অঞ্চলসমূহত অধিকাংশই খ্ৰীষ্ট ধৰ্ম গ্ৰহণ কৰাৰ বাতৰিয়ে সংবাদ শিৰোনাম লাভ কৰিছে, সেই সময়ত প্ৰখৰ ৰদকো নেওচি 1 নম্বৰ 10ঘৰীয়া বৰনামঘৰত সমবেত হৈছে মিচিং সমাজ। আই বাপ সকলো মিলি হৰিনাম গাই সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশ। আজি মহাপুৰুষ মাধৱদেৱৰ 537 সংখ্যক জন্মোৎসৱ আৰু জন্মোৎসৱটো ইতিমধ্যে বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰসমূহত দেখা পোৱা গৈছে। হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে। গুৰুজনক আচলতে স্মৰণ কৰিছে। এনেদৰে মোৰ সতীৰ্থ আছে, সতীৰ্থই দেখা পোৱা যে এটা পৰিৱেশ পুৱাসকত তেওঁলোকে ধৰ্মধ্বজা উত্তোলনৰ সমান্তৰালভাৱে তেওঁলোকে নাম প্ৰসংগ কৰি এক প্ৰকাৰে তেওঁলোকৰ হৰিনামৰ ধ্বনিৰে আকাশ পতাক মুখৰিত কৰা দেখা পোৱা গৈছে। সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰসমূহৰ লগতে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা তিনিও ৰাজ্যৰ বন্দনীয় স্থান ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰ 3দিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে মাধৱদেৱ গুৰুজনাৰ আবিৰ্ভাৱ মহোৎসৱ। মহাপুৰুষ মাধৱদেৱ গুৰুজনাই স্থাপন কৰা দ্বাৰকা মথুৰা সদৃশ বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱে পুৱাই নৃত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগত ভাগ লয়। গুৰুজনাৰ আবিৰ্ভাৱ তিথিৰ পবিত্ৰ দিনটোত গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনাই তেওঁৰ আশীষ প্ৰাৰ্থনাৰ উদ্দেশ্যে ভকত বৈষ্ণৱ সত্ৰত উপস্থিত হৈছে। বৰপেটা সত্ৰৰ বুঢ়া ভকত হেমেন বাপজনাই ভাগৱত বহন কৰা ভাগৱত ভ্ৰমণ অনুষ্ঠানত দুয়োজনা সত্ৰীয়া ক্ৰমে বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাস
আৰু ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনাই অংশগ্ৰহণ কৰে। এই বছৰটো 536 সংখ্যক জন্ম মহোৎসৱ আৰু পূৰ্বকালৰে পৰা বুঢ়া আটাই এই উৎসৱটো আৰম্ভ কৰিছিল আৰু এতিয়ালৈকে মাধৱ পুৰুষৰ এই জন্ম মহোৎসৱটো পালন কৰি অহা হৈছে। অকল তাৰে নহয়, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ আৰু মথুৰা দাস বুঢ়াতাৰ জন্ম মহোৎসৱটো পালন কৰা হয়। আৰু আমাৰ যিখিনি সত্ৰীয়া ৰীতি, সেই সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পালন কৰা হয়। যেনে আজি আমাৰ 3দিনীয়া কাৰ্যসূচী অলপ ডাঙৰকৈ কৰা হৈছে এইকাৰণেই যে বৰপেটা সত্ৰ কেন্দ্ৰীয়ভাৱে বৰপেটা সত্ৰ যদিও আমাৰ বৰপেটা সত্ৰৰ প্ৰায় 232খন শাখা সত্ৰ আছে। সেই শাখা সত্ৰসমূহক সামৰি এইবাৰ কেন্দ্ৰীয়ভাৱে বৰপেটা সত্ৰত উদযাপন কৰা হৈছে। সেইকাৰণে 3দিনীয়া কাৰ্যসূচী লোৱা হৈছে। মাজুলীৰ পৰা মধুপুৰ সত্ৰলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰৰ পৰা হৰিনামৰ ধ্বনিৰে সৃষ্টি হোৱা আধ্যাত্মিক পৰিৱেশত বিলীন হৈছে আজি অসমীয়া। ব্যুৰ' ৰিপৰ্ট DY365।